যি বাটেৰে নহ'ল যোৱা। মূল ৰবাৰ্ট ফ্ৰষ্ট। অসমীয়া ভাষান্তৰ কমল শইকীয়াৰ। দুটা পথ দুভাগে বিলীন হ'ল হালধীয়া অৰণ্য এখনত। আৰু কি যে দুখৰ কথা, দুয়োটা পথেৰে মোৰ যে নহ'ল যোৱা। আৰু বহু পৰলৈকে চাই ৰ'লো অকলে নিৰলত। আৰু পাৰো মানে চকু থলো পথটোৰ শেষ প্ৰান্তত, য'ত ভাজ লোৱা পথটোৰ অৱশেষ আছিল জাৰণিতে থকা। তাৰ পিছত স্বচ্ছ সতেজ দেখি বাট ললো সিটোৰে, আৰু বোধ কৰোঁ এই পথটোৱেই কৰিব পাৰে শ্ৰেষ্ঠত্বৰ দাবী। কাৰণ তৃণাবৃত পথত নাছিল পদপিষ্ট হোৱা চিন একোৰে। যদিওবা আকৰ্ষণবশতঃ সিপিনে অহা যোৱা কৰোঁতে পদপিষ্ট ঘাঁহ-বন একেদৰে শুকাল মৰহি। আৰু ৰাতিপুৱা দুয়োটা পথে সমানে কৰিছিল অপেক্ষা, খোজৰ ভৰত ক'লা নপৰা ঘাঁহনিৰ সতেজ ৰূপত। আন এদিনলৈ সাজি থলো প্ৰথমটোৰে ভ্ৰমণৰ আশা। বুজিলো তথাপি কেনেকৈ এটাৰ পৰা আন এটালৈ চলে পথ পৰিক্ৰমা। সন্দেহ হৈছিল মই বাৰু পুনৰ উভতি আহিব পাৰিমনে কেতিয়াবা। এটা হুমুনিয়াহ চাৰি তেতিয়া মই কম চাগৈ, আজিৰ পৰা বহু যুগৰ পিছত ক'ৰবাত দুটা বাট দুভাগে বিভক্ত হৈছিল। আৰু মই গৈ থৈ বাটৰুৱাই বৰকৈ নোযোৱা বাট এটাকে ল'লোঁ। আৰু সিয়েই আনিলে এনে এক কামৰ গুৰুত্ব নিৰ্ঘাত। নৈখনলৈ গলো, পাৰত বহি কথাবোৰ ভাবিবলৈ লৈ বিচুৰ্তি খালো। সেয়ে জাপ দি পানীত বুৰ গলো। উঠি আহি এবাৰ জোৰকৈ চিঞৰিলো, দুবাৰকৈ উঠি আহি কান্দনত ভাগি পৰিলো। পানীত জাপ দি মৰিব পাৰিলোহেঁতেন কিজানি, পিছে ভীষণ ঠাণ্ডা লাগিছিল, আৰোহণত উঠিলো, 16 মহলা পাৰ হৈ ওপৰলৈ উঠি গলো। প্ৰেয়সীৰ কথা ভাবিবলৈ ললো, জাপ দি মৰিম বুলি ভাবিলো। থমকি ৰৈ প্ৰাণপণে চিঞৰিলো, কান্দনত ভাগি পৰিলো। ইমান ওখ নোহোৱাহেঁতেন কিজানিবা জঁপিয়াই মৰিলোহেঁতেন। বৰ ওখ আছিল সেই ঠাই, বৰ ওখ ঠাই। এনেকৈয়ে ইয়াত জীয়াই আছো বাবে মই হবলা জি থাকি। প্ৰেমৰ বাবে মই মৰিবও পাৰিলোহেঁতেন, পিছে জীয়াবলৈকে যে মোৰ জন্ম হৈছিল। প্ৰিয়তমা, আক্ষেপ নাই যদিওবা তুমি মোৰ অসহায় আৰ্তস্বৰ শুনা, মোৰ চকুলোবৰ দেখা। কাতৰ হৈ মই মৰণত শৰণ লোৱা কথাটোহে জানোচা তোমাৰ কাণত পৰে। সেই চিন্তাই মোক খুলি খুলি খাব। জীৱন সুন্দৰ, মদিৰাৰ দৰেই সুন্দৰ, জীৱন সুন্দৰ। চেক গণৰাজ্যৰ কবি মিৰোস্লাভ হোলোভৰ কবিতা দ্য এণ্ড অৱ দ্য ৱৰ্ল্ডৰ অসমীয়া অনুবাদ পৃথিৱীখনৰ অন্ত। চৰাইটো তাৰ গীতৰ শেষাংশত উপনীত হৈছিল।
চৰাইটো তাৰ গীতৰ শেষাংশত উপনীত হৈছিল আৰু গছজোপা তাৰ নখৰ তলত ম্লান হৈ আহিছিল আৰু আকাশখনত ডাৱৰবোৰে পাক খাইছিল আৰু অন্ধকাৰবোৰ আটাইবোৰ জলঙাৰে ডুবন্ত জলযানখনৰ দৃশ্যপটলৈ প্ৰবাহিত হৈছিল। কেৱল টেলিগ্ৰাফৰ তাঁৰবোৰত এতিয়াও অনুৰণিত হৈ আছিল এটা বাৰ্তা, ঘৰলৈ আহা, তোমাৰ এটা পুত্ৰ আছে। 2018 দ্য এপ্লিকেণ্টৰ অসমীয়া ৰূপান্তৰ। আবেদনকাৰী: প্ৰথমে কোৱাচোন, তুমি আমাৰ দৰে তেজ মঙহৰ ব্যক্তিনে? পিন্ধা নেকি কাছৰ চকু, নকল দাঁত অথবা পেন? দন্তবন্ধনী বা হাকোটা ব্যৱহাৰ কৰা নে? ৰবৰৰ নিমস্তন বা উৰুসন্ধি আছেনে শৰীৰত? অংগ বিলোপনৰ চিলাইৰ চিন কিবা আছেনে দেহত? নাই? তেনেকুৱা একো ঘটা নাই? তেন্তে তুমি যি বিচাৰিছা দিওঁ কেনেকৈ? ৰবা, নেকান্দিবা, চাওঁ হাতখন খোলাচোন তোমাৰ। তেনেই উদং হাত, ৰিক্ত। এইখন হাত চোৱা, তোমাৰ ৰিক্ত দুখাত ই পূৰ্ণ কৰি তুলিব। চাহৰ পিয়লাবোৰ আনি দিবলৈ, মালিচেৰে মূৰ কামোৰণি গুচাবলৈ ইচ্ছুক, আৰু যিহকে কৰিবলৈ কোৱা সকলো কৰিব। তুমি বাৰু এইখন হাতক বিয়া কৰাবানে? নিশ্চিত আশ্বাস দিব পাৰোঁ যে ক্লান্তি ভৰা দিনান্তত আঙুলি বুলাই বুলাই তোমাৰ চকুৰ পতা জপাই দিব। দুখ ভাৱৰ গলিপমি নোহোৱা হ'ব। আমি বুইছা, লুণীয়া অস্ত্ৰৰে গঢ়ো নতুন ভাণ্ডাৰ। মই লক্ষ্য কৰিছোঁ তুমিচোন একেবাৰেই বিবস্ত্ৰ। এইযোৰ চুট কেনে হ'ব চোৱাচোন, বৰণ কলা, দেখাত থৰঙা, কিন্তু জোখে মাখে নিমিলাও নহয়। এই সাজযোৰক বিয়া কৰাবানে? একেবাৰে ছিদ্ৰহীন, পানী নসৰকা, অভংগুৰ, জুই বোমা প্ৰতিৰোধী, মূৰৰ পৰাই গপচ। বিশ্বাস কৰা, তেওঁলোকে একেযোৰ সাজতেই তোমাক চিতাত তুলিব। ক্ষমা কৰিবা, তোমাৰ মূৰটো তেনেই শূন্য পাত্ৰ। সেইটোৰ কাৰণে অৱশ্যে মোৰ টিকেট এটা আছে। ঐ পুতলি, আলমাৰীৰ পৰা অলপ এইপিনে ওলাই আহা। বাৰু, এইটোৰ বিষয়ে তুমি কি ভাবা? নতুনকৈ আৰম্ভ কৰিবলৈ এইটো ঠিক কাগজ এখিলাৰ দৰেই উকা। কিন্তু দুকুৰি 5 বছৰত পাই হ'ব ৰূপ, 50 বছৰত সোণ। যেনেই নচোৱা লাগে এইটো এটা জীয়া পুতলা। কানি কাপোৰ সি দিয়াৰ পৰা ৰন্ধা বঢ়া আৰু অন্তহীন কথা বাৰ্তা সকলো কৰিব পাৰে। কৰ্মপটু, কোনো ত্ৰুটি নাই এই সন্দৰ্ভত। তোমাৰ গাৰ ছিদ্ৰযুক্ত ঘাট ই এক প্ৰশান্তিদায়ক লেপন। তোমাৰ দৃষ্টিৰ সন্মুখত ই এক প্ৰতিচ্ছবি। বোপায়ো, ইয়ে হ'ব তোমাৰ শেষ ভৰসা। বিয়া কৰাবানে ইয়াক? হেৰা, কৰাবানে বিয়া? ৰাছিয়ান উপন্যাসিক বৰিছ পাষ্টেৰনাকৰ ডক্টৰ জিভাগো উপন্যাসত থকা এটা কবিতা, হেমলেট। অসমীয়া অনুবাদ নলিনীধৰ ভট্টাচাৰ্যৰ। স্তব্ধ কোলাহল, মই ৰংগমঞ্চলৈ ওলাই আহিছোঁ। দুৱাৰৰ খুটাত আউজি দূৰ প্ৰতিধ্বনিৰ পৰা অনুমান কৰিবলৈ চেষ্টা কৰিছোঁ জীৱনকালতনো মোৰ ঘটিব কি। হেজাৰ দূৰবীনৰ দৃষ্টিৰ কাষে কাষে ৰাতিৰ অন্ধকাৰে মোক লক্ষ্য কৰিছে। আব্বা, পিতা, যদি সম্ভৱ হয় মোৰ এই পিয়লা হস্তান্তৰিত হওক। তোমাৰ কঠোৰ উদ্দেশ্য মই ভাল পাওঁ। মোৰ ভূমিকাৰ অভিনয় কৰিবলৈ মই সন্মত, কিন্তু এতিয়া বেলেগ নাটক অভিনীত হৈছে। এইবাৰৰ বাবে মোক নিষ্কৃতি দিয়া। তথাপি অংকবোৰৰ পাৰম্পৰ্য পৰিকল্পিত। বাটৰ শেষতো মোৰ মুক্তি নাই। মই নিঃসংগ। সকলোবোৰ গ'ল ধৰ্মান্ধৰ সততাত। জীয়াই থকা পথাৰ পাৰ হোৱাৰ দৰে সহজ নহয়। জীয়াই থকা পথাৰ পাৰ হোৱাৰ দৰে সহজ নহয়। বনলতা সেন, জীৱনানন্দ দাস। হাজাৰ বছৰ জুৰি মই বাট কৰি বাইছোঁ পৃথিৱীৰ বাটে বাটে। সিংহল সমুদ্ৰৰ পৰা
নিশাৰ গভীৰ এন্ধাৰে এন্ধাৰে মালয় সাগৰলৈকে অনেক ঘূৰিছোঁ মই। বিম্বিসাৰ অশোকৰ ধূসৰ সেই জগত তাতো আছিলোঁ মই, আৰু দূৰ এন্ধাৰত বিদৰ্ভ নগৰত মই ক্লান্ত এটি প্ৰাণ। চাৰিওপিনে মোৰ জীৱনৰ সমুদ্ৰ সবেগ, পলকৰ বাবে শান্তি দিছিল মোক যি সেয়া নাটোৰৰ বনলতা সেন। চুলি কোছা তেওঁৰ সেই অন্ধকাৰ কোনোবা বিদিশাৰ নিশা, মুখ তেওঁৰ শ্ৰাৱস্তিৰ কাৰুকাৰ্য। অনেক বাট সমুদ্ৰ যাত্ৰাৰ পিছত বিধ্বস্ত প্ৰায় নাবিকে দিশ হেৰুৱাই যেতিয়া দাৰুচেনি দ্বীপৰ মাজত দুচকুৰে দেখে ৰাশি ৰাশি সেউজ ঘাঁহৰ প্ৰান্তৰ, ঠিক তেনেকুৱাই দেখিছিলোঁ তেওঁক এন্ধাৰত। সুধিছিল, ক'ত আছিলা অতদিনে? চৰাইৰ বাহৰ দৰে চকু মেলি চাই ৰৈছিল নাটোৰৰ বনলতা সেনে। গোটেই দিনটো শেষ হ'বৰ পৰত সন্ধ্যা নামে নিয়ৰৰ শব্দৰ দৰে দেউকাৰ ৰ'দৰ গোন্ধ মচি নিয়ে সেনটোৱে। পৃথিৱীৰ সকলো ৰং বিবৰ্ণ হৈ যাবৰ পাছত পাণ্ডুলিপি তেতিয়া সাজু হয় জোনাকী পৰুৱাৰ ৰঙেৰে তিৰবিৰ সাধুবোৰৰ বাবে। চৰাইবোৰ আটাইবোৰ ঘৰলৈ উলটি আহে। এই জীৱনৰ সকলো লেনদেন শেষ কৰি উলটি আহে সকলো নদী। থাকে গৈ কেৱল অন্ধকাৰ মুখামুখিকৈ বহিবলৈ বনলতা সেনৰ। লেখক হ'ব খুজিছে যদি মূল চাৰ্লছ বুকস্কি, অসমীয়া ভাষান্তৰ হাছিনুছ চুলতানৰ। সকলো অন্তৰাই নেওচি আপোনাৰ অন্তৰাত্মাৰ পাৰ ভাঙি ওলাই নহালৈকে আপুনি একো নিলিখিব। আপুনি সচেতনভাৱে নিবিচৰাকৈয়ে আপোনাৰ অন্তৰ্মানস অন্ত্ৰ আৰু মুখৰ পৰা ই নিগৰি নহালৈকে আপুনি এই কাম নকৰিব। আপুনি যদি ঘণ্টাৰ পাছত ঘণ্টাজুৰি কম্পিউটাৰৰ পৰ্দাখনলৈ ফেবা লাগি চাই বহি থাকে, অথবা কোজা হৈ হাউলি আপোনাৰ টাইপৰাইটাৰত শব্দানুসন্ধান কৰিব লগা হয়, তেতিয়াহ'লে আপুনি এই কাম নকৰিব। ধনবিদ অথবা খ্যাতিৰ লোভত আপুনি নিলিখিব। কোনো মহিলাৰ সৈতে শয্যা যাপনৰ অভিপ্সাৰেও আপুনি এই কাম নকৰিব। ঠাইতে বহি উৰাই ঘূৰাই বাৰে বাৰে লিখিব লগা হ'লেও আপুনি নিলিখিব। কামটো যদি কষ্টসাধ্য হয়, তেন্তে সেয়া আপুনি কেৱল ওপৰুৱাকৈ চিন্তি নকৰিব। আন কোনো ব্যক্তিয়ে লিখাৰ লেখীয়াকৈ আপুনিও যদিহে লিখিবলৈ হাবিয়াস কৰিছে, সেই বাসনাও মনৰ পৰা মচি পেলাওক। নিভৃত সত্তাৰ পৰা ভাৱ এটা গুজৰি কুমৰি ওলাই অহালৈ আপুনি যদি ৰৈ থাকিব লগা হৈছে, ধৈৰ্য সহকাৰে অপেক্ষা কৰক। আপোনাৰ ভিতৰৰ পৰা ই যদি কাহানিও গুজৰি কুমৰি ওলাই নাহে, তেন্তে আপুনি আন কিবা এটা কৰক। আপোনাৰ সৃষ্টিকৰ্ম যদি আপুনি আপোনাৰ প্ৰেমিক প্ৰেমিকা, মা দেউতা অথবা আন কাৰোবাক প্ৰথমতে পঢ়ি শুনাব লগা হয়, তাৰ অৰ্থ এই যে আপুনি ইমান পৰে তাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱা নাই। আপুনি আন লেখকৰ দৰে হ'বলৈ যত্ন নকৰিব। নিজকে লেখক বুলি দাবী কৰা আন সহস্ৰজনৰ দৰেও নহ'ব। আপুনি স্থূল, নিৰস আৰু ক্ষোভজহীন হ'ব। আত্মপ্ৰেমতো বিভোৰ নহ'ব আপুনি। বিশ্বৰ অলেখ গ্ৰন্থাগাৰ আপোনাৰ দৰে প্ৰয়াসী ব্যক্তিৰ গ্ৰন্থৰ স্তূপত হামিয়াই হিকটিয়াই শুই পৰিছে। আপুনি এই সংখ্যা নবঢ়াব, সেয়া আপুনি কদাপি নকৰিব। যদিহে ই আপোনাৰ অন্তৰাত্মাৰ পৰা ৰকেটৰ দৰে তড়িৎ গতিত উফৰি নাহে, যদিহে আপোনাৰ স্তব্ধতাই আপোনাৰ অন্তৰলোকত উন্মাদনা, হত্যা কিংবা আত্মহত্যাৰ দৰে প্ৰবল আৱেগৰ সৃষ্টি নকৰে, আপুনি এই কাম নকৰিব। আপোনাৰ ভিতৰৰ সূৰ্যটোৱে আপোনাৰ নাড়ীভুৰু প্ৰজ্বলিত নকৰিলে
আপুনি মিছাতে এই কাম নকৰিব। সঠিক সময়ৰ আহ্বানত আপুনি যেতিয়া এই কামৰ বাবে মনোনীত হ'ব, আপুনি নমৰালৈ অথবা ই নিজে নমৰালৈকে আপোনাৰ অভ্যন্তৰত ই স্বয়ংক্ৰিয়ভাৱে সৃষ্টিকৰ্ম প্ৰণোদিত কৰি থাকিব। আন কোনো পন্থা নাই আৰু কোনো কালেও নাছিল। চিলিৰ কবি গেব্ৰিয়েলা মিষ্ট্ৰালৰ কবিতা আই এম নট এলনৰ অসমীয়া অনুবাদ। মই অকলশৰীয়া নহয়। পাহাৰৰ পৰা সাগৰলৈ নিশাটো নিজান পৰিল। পাহাৰৰ পৰা সাগৰলৈ নিশাটো নিজান পৰিল। কিন্তু মই যিজনে তোমাক আলোড়িত কৰোঁ, মই অকলশৰীয়া নহয়। সাগৰত জোন ডুবাৰ বাবে আকাশখন নিজান পৰিল। সাগৰত জোন ডুবাৰ বাবে আকাশখন নিজান পৰিল। কিন্তু মই যিজনে তোমাক ধাৰণ কৰোঁ, মই অকলশৰীয়া নহয়। পৃথিৱীখন নিজান পৰিল। পৃথিৱীখন নিজান পৰিল। তুমি দেখা সকলো নৰমনিচ তাপিত। কিন্তু মই যিয়ে তোমাক আঁকোৱালোঁ, মই অকলশৰীয়া নহয়। নীলা চৰাই, চাৰ্লছ বুকয়স্কি। অনুবাদ প্ৰকল্প ৰঞ্জন ভাগৱতীৰ। মোৰ হৃদয়ত এটা নীলা চৰাই আছে। সি বাহিৰলৈ ওলাই আহিবলৈ বিচাৰে, কিন্তু মই তাৰ প্ৰতি অতি কঠোৰ। মই কওঁ, তাতে থাক, মই তোক ওলাই আহিবলৈ নিদিওঁ। মোৰ হৃদয়ত এটা নীলা চৰাই আছে। সি বাহিৰলৈ ওলাই আহিবলৈ বিচাৰে, কিন্তু তাৰ গাত হুইস্কি ঢালি দিওঁ আৰু চিগাৰেটৰ ধোঁৱা টানিবলৈ দিওঁ। আৰু বেশ্যা আৰু বাৰ্ণৰবোৰে, গেলামালৰ গোমস্তাসকলে কেতিয়াও গম নাপায় যে সি তাত আছে। মোৰ হৃদয়ত এটা নীলা চৰাই আছে। সি বাহিৰলৈ ওলাই আহিবলৈ বিচাৰে, কিন্তু মই তাৰ প্ৰতি অতি কঠোৰ। মই কওঁ, তাতে থাক, তই মোক নষ্ট কৰিবলৈ বিচাৰ নেকি? তই কামবোৰ খেলি মেলি কৰিবলৈ বিচাৰ নেকি? তই কি মোৰ কিতাপৰ বিক্ৰী ইউৰোপত কমাবলৈ বিচাৰ নেকি? মোৰ হৃদয়ত এটা নীলা চৰাই আছে। সি বাহিৰলৈ ওলাই আহিবলৈ বিচাৰে, কিন্তু ময়ো বুদ্ধিয়ক। মই তাক কেৱল ৰাতিহে কেতিয়াবা সকলো শোৱাৰ পিছত ওলাই আহিবলৈ দিওঁ। মই কওঁ, মই জানো যে তই তাতে আছ, গতিকে দুখী নহবি। তাৰ পিছত মই তাক আগৰ ঠাইত থৈ দিওঁ, কিন্তু সি তাত অতি সামান্যহে গান গায়। মই তাক মৰিবলৈ দিয়া নাই, আৰু আমাৰ মাজৰ গোপন চুক্তি মৰ্মে আমি একেলগে শুওঁ। আৰু এজন মানুহক কন্দুৱাবলৈ এয়ে যথেষ্ট, কিন্তু মই কন্দা নাই। আপুনি কান্দিছে নেকি? হিন্দী ভাষাৰ প্ৰখ্যাত কবি কেদাৰনাথ অগ্ৰৱালৰ কবিতা মেনে কুছ নেহি কাহা। মই একো কোৱা নাই। মই একো কোৱা নাই। যি কৈছে শব্দই কৈছে আৰু সঁচা কৈছে। মই একো কোৱা নাই। যি কৈছে শব্দই কৈছে আৰু সঁচা কৈছে। মই একো কোৱা নাই। তথ্যই কৈছে আৰু সঁচা কৈছে। মই একো কোৱা নাই। তথ্যই কৈছে আৰু সঁচা কৈছে। তথ্যই শব্দই নোকোৱা বহুত থাকি গৈছে। তথ্যই শব্দই নোকোৱা বহুত থাকি গৈছে, আৰু এতিয়া ক'বলৈ প্ৰলোভিত কৰিছে। টৰ্চাৰ কবিতাৰ অসমীয়া অনুবাদ। অত্যাচাৰ। সিহঁতে তোমাৰ মাৰাক অত্যাচাৰ কৰিলে এটা গছ পুলি ৰোৱা। সিহঁতে তোমাৰ দেউতাৰাক অত্যাচাৰ কৰিলে এটা গছ পুলি ৰোৱা।
সিহঁতে তোমাৰ ভায়েৰাক আৰু তোমাৰ ভনীয়েৰাক অত্যাচাৰ কৰিলে এটা গছপুলি ৰোৱা। সিহঁতে তোমাৰ নেতাবোৰক আৰু প্ৰিয়জনক হত্যা কৰিলে এটা গছপুলি ৰোৱা। সিহঁতে তোমাক এটা গছপুলি ৰোৱা বুলি ক'বলৈ বেয়াকৈ অত্যাচাৰ কৰিলে, সিহঁতে গছবোৰক অত্যাচাৰ কৰিবলৈ ধৰিলে আৰু সিহঁতে গঢ়া হাবিখন কাটি পেলালে। আন এখন আৰম্ভ কৰা। নাৰী মূল অৰুণ কোলাটকাৰ। এজনী নাৰীয়ে মেকুৰী পুহিব পাৰে, থ্ৰিলাৰ পঢ়িব পাৰে, ইতিহাসৰ প্ৰকাণ্ড দেৱালবোৰৰ মাজেৰে মূৰ দাঙি উঠিব পাৰে তেওঁৰ নিদ্ৰাহীনতা। এটা জেঠীয়ে তেওঁক নিশ্চল কৰি পেলাব পাৰে, এটা চিলাই মেচিনে তেওঁক মেচ খুৱাই পেলাব পাৰে আৰু তেওঁৰ হাতৰ খাৰুবোৰত জোতা পোতা লগাব পাৰে জোনাকে। এজনী নাৰীয়ে তেওঁৰ মেকুৰীকেইটাৰ নাম থব পাৰে, চলন্ত পুথিভঁৰাল এটাই তেওঁক ধাৰলৈ দিব পাৰে নতুন থ্ৰিলাৰ কেইখন। জোঙা গজাল মৰা মানুহ এটাই তেওঁক দূৰতে সানি যাব পাৰে। এজনী নাৰীয়ে তেওঁৰ টোকা বহীত টুকি থব পাৰে এটা ৰেচিপি। এজনী নাৰীৰ ভয়াৰ্ত ফুপনি বা গুগনি ফৰকাল বতৰ এটাত ন্যায্যভাৱে প্ৰতিপন্ন হ'ব পাৰে অসাৰ বুলি চিটি লাইটবোৰৰ পোহৰত আবুৰত। এজনী নাৰীক অস্ত্ৰোপচাৰ কৰিব পাৰে চাৰ্জনবোৰে। চেপাহী কিম্বা ফৰপেচ বুজাই হৈ থকাৰ সময়ত এজনী নাৰীয়ে অভিশাপ দিব পাৰে পুৰুষক। এজনী নাৰীয়ে নিজৰ ভৰি দুটা নিয়মীয়াকৈ ছেভ কৰিব পাৰে। এজনী নাৰীয়ে লেণ্ডস্কেপ পেইণ্টিঙৰ কোৰ্চ কৰিব পাৰে। এজনী নাৰীয়ে বিষাক্ত কৰি তুলিব পাৰে 23টা পঁইতাচোৰা। নিকানোর পার্রার কবিতা আই টেক ব্যাক এভরিথিং আই হ্যাভ সেড। অনুবাদ কল্যাণ ভূঞাৰ। মই কোৱা সকলো কথা উভতাই ললো। মই গুচি যোৱাৰ আগতে এটি অন্তিম ইচ্ছা প্ৰকাশৰ সুযোগ পোৱাৰ কথা। হে মহানুভৱ পাঠকসকল, এই কিতাপখন জ্বলাই দিয়ক। এইবোৰ তিলমানেও মই ক'ব খোজা কথাবোৰ নহয়। যদিও এইবোৰ লিখা হৈছিল তেজেৰে, এইবোৰ মই ক'ব খোজা কথাবোৰ নহয়। মোৰ দশাতকৈ কৰুণতৰ একোৱেই হ'ব নোৱাৰে। মোৰ নিজৰ ছাৰ হাততে মই পৰাভূত হৈছিলোঁ। মোৰ ওপৰত পুতক তুলিছিল মোৰ শব্দবোৰে। মোক ক্ষমা কৰক পাঠকসকল, মহান পাঠকসকল, যদি মই আপোনালোকক এৰি যাব নোৱাৰোঁ এক উষ্ণ আলিংগনেৰে। মই আপোনালোকক এৰি আহিছোঁ এক নিৰুপায় আৰু বিষণ্ণ হাঁহিৰে। কিজানি সেয়াই মই, কিন্তু মোৰ শেষ কথাষাৰ শুনক। মই কোৱা সকলো কথা উভতাই ললোঁ। পৃথিৱীৰ গভীৰতম তিক্ততাৰে মই কোৱা সকলো কথা উভতাই ললোঁ। অশোক বাজপেয়ীৰ হিন্দী কবিতা 5, অসমীয়া অনুবাদ ওচৰত। পাথৰৰ ওচৰত আছিল বৃক্ষ, বৃক্ষৰ ওচৰত আছিল জোপোহা, জোপোহাৰ ওচৰত আছিল ঘাঁহ, ঘাঁহৰ ওচৰত আছিল ধৰিত্ৰী, ধৰিত্ৰীৰ ওচৰত আছিল ওখ পৰ্বত, পৰ্বতৰ ওচৰত আছিল ওখ অট্টালিকা, অট্টালিকাৰ ওচৰত আছিল আকাশ, আকাশৰ ওচৰত আছিল শূন্য, শূন্যৰ ওচৰত আছিল অসীম ধ্বনি, ধ্বনিৰ ওচৰত আছিল শব্দ, শব্দৰ ওচৰত আছিল পাথৰ, পাথৰৰ ওচৰত আছিল বৃক্ষ, বৃক্ষৰ ওচৰত আছিল জোপোহা, জোপোহাৰ ওচৰত আছিল ঘাঁহ, ঘাঁহৰ ওচৰত আছিল ধৰিত্ৰী, ধৰিত্ৰীৰ ওচৰত আছিল ওখ পৰ্বত, পৰ্বতৰ ওচৰত আছিল ওখ অট্টালিকা, অট্টালিকাৰ ওচৰত আছিল আকাশ, আকাশৰ ওচৰত আছিল শূন্য, শূন্যৰ ওচৰত আছিল অসীম ধ্বনি, ধ্বনিৰ ওচৰত আছিল শব্দ, শব্দৰ ওচৰত আছিল পাথৰ। সকলো এজন আনজনৰ ওচৰত আছিল, কিন্তু কাৰো ওচৰত সময় নাছিল। কে
সচ্চিদানন্দনৰ কবিতা, গান্ধী আৰু কবিতা, অসমীয়া ভাষান্তৰ কল্যাণ ভূঞা। নিশকতীয়া কবিতা এটা এদিন গান্ধীৰ আশ্ৰম পালেগৈ মানুহজনৰ আভাস এটি লোৱাৰ মানসেৰে। ৰামৰ বাবে তেওঁৰ সূতা কাটি থকা গান্ধীয়ে লক্ষ্যই নকৰিলে ভজন নোহোৱাৰ বাবে লাজেৰে তেওঁৰ দুৱাৰ মুখত কবিতাটো থিয় হৈ থকা। কবিতাটোৱে লাহেকৈ এটা গল হেকাৰি মাৰিলে আৰু গান্ধীয়ে তাৰ পিনে কেৰাহীকৈ চালে নৰক দেখা সেই চশমাযোৰৰ মাজেৰে। তুমি সূতা কাটিছানে কেতিয়াবা? তেওঁ সুধিলে। জমাদাৰৰ গাড়ী টানিছানে কেতিয়াবা? ধোঁৱাৰ মাজত থিয় হৈছানে কেতিয়াবা বোৱাৰী পোৱাৰ পাকঘৰৰ? ভোকত থাকি পাইছানে কেতিয়াবা? কবিতাটোৱে ক'লে, মই উপজিছিলোঁ অৰণ্যৰ মাজত, চিকাৰী এজনৰ মুখত। মোক ডাঙৰ দীঘল কৰিলে এজন মাছমৰীয়াই তেওঁৰ গাঁৱত। তথাপিও মই একো কামেই নাজানো, মই কেৱল গীত গাওঁ। আৰম্ভণিতে মই ৰাজসভাত গাইছিলোঁ গীত। তেতিয়া আছিলোঁ মই নিপোটল আৰু ধুনীয়া, কিন্তু এতিয়া মই আলিবাদত আধা বেতিয়া। বঢ়িয়া, গান্ধীয়ে ক'লে এক ধূৰ্ত হাঁহিৰে। কিন্তু তুমি বাদ দিব লাগিব এই অভ্যাস মাজে মাজে সংস্কৃত কোৱাৰ। পথাৰলৈ যোৱা, বক্তৃতা শুনা খেতিয়কৰ। কবিতাটো সলনি হ'ল এটা বীজলৈ আৰু পথাৰত শুই ৰৈ থাকিল হালোৱাজন অহালৈ আৰু সেই কুমাৰী ধৰিত্ৰী লুটিয়াই দিয়ালৈ ন বৰষুণত সেমেকি উঠা। নিকি জিঅ'ভানিৰ কবিতা আই ৰোট এ গুড অমলেটৰ অসমীয়া অনুবাদ। মই এটা ভাল অমলেট লিখিলোঁ আৰু খালোঁ এটা গৰম কবিতা তোমাক ভাল পোৱাৰ পাছত। মোৰ গাড়ীখনত বুটাম মাৰিলোঁ আৰু মোৰ কটকি চলাই ঘৰলৈ আহিলোঁ বৰষুণতে তোমাক ভাল পোৱাৰ পাছত। মই সেউজ সংকেতত ৰলোঁ আৰু ৰঙা সংকেতত গ'লোঁ, ইয়াত থকা আৰু তাত থকাৰ মাজতে কোনোবাখিনিত হাঁহি ফুৰিলোঁ তোমাক ভাল পোৱাৰ পাছত। মই বিচনাখন সামৰিলোঁ, মোৰ চুলিখিনি পাৰিলোঁ, অলপ দুধুৰ মুধুৰত পৰিলোঁ, কিন্তু মই বেপৰোৱা। মোৰ দাঁতবোৰ সামৰি থলোঁ আৰু মোৰ গাউনটো কুলকুলি কৰিলোঁ। তাৰ পাছত মই থিয় হ'লোঁ আৰু নিজকে পেলালোঁ শুবলৈ তোমাক ভাল পোৱাৰ পাছত। আৰু মানুহবোৰ ঘৰতে আছিল। মূল কীৰ্তি ও মীৰা। অনুবাদ বিবেকানন্দ চৌধুৰী। আবৃত্তি ডক্টৰ বৰ্ণালী বৰা। আৰু মানুহবোৰ ঘৰতে আছিল আৰু কিতাপ পঢ়িছিল, শুনিছিল, জিৰাইছিল, ছবি আঁকিছিল, খেল খেলিছিল, নতুনকৈ জীবলৈ শিকিছিল আৰু ওলোৱা সোমোৱা নকৰাকৈ আছিল। আৰু বেছি গভীৰভাৱে শুনিছিল। কোনোৱে ধ্যান কৰিছিল, কোনোৱে প্ৰাৰ্থনা কৰিছিল, কোনোৱে নাচিছিল, কোনোৱে তেওঁলোকৰ ছাঁটোৰ সৈতে কথা পাতিছিল। আৰু মানুহবোৰে কথাবোৰ আন ধৰণে ভাবিবলৈ ধৰিছিল আৰু মানুহবোৰ আৰোগ্য হৈছিল। আৰু মূৰ্খ, বিপজ্জনক, মস্তিষ্কহীন আৰু হৃদয়হীন জীৱন যাপন কৰা মানুহবোৰৰ অনুপস্থিতিত পৃথিৱীখন ক্ৰমাৎ সুস্থ হৈ উঠিছিল। আৰু যেতিয়া বিপদ আঁতৰি গৈছিল আৰু মানুহবোৰ পুনৰ লগ লাগিছিল, তেওঁলোকে হেৰুৱাখিনিৰ বাবে শোক কৰিছিল আৰু কিছু নতুন সংকল্প কৰিছিল, নতুন ছবিৰ সপোন ৰচিছিল আৰু জীয়াই থাকিবলৈ আৰু পৃথিৱীখন সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিবলৈ নতুন পথৰ সৃষ্টি কৰিছিল। যেনেদৰে তেওঁলোক আৰোগ্য হৈছিল।
ধন্যবাদ।